মই বৰ্তমান উপস্থিত আছোঁ খুমটাই এখন সাপ্তাহিক বজাৰত আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ যে এখন বজাৰত এই মুহূৰ্তত আমি উপস্থিত আছোঁ যিহেতু গ্ৰাহকসকলে ইয়াতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে আহিছে। মই এগৰাকী বাইদেউক পাইছোঁ যিহেতু প্ৰতিদিনে অত্যাৱশ্যকীয় যিসমূহ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি যথেষ্ট হৈছে। আপুনি আজি পিঁয়াজ কিমানত লৈছে? 70 টকা। 70 টকা যথেষ্ট বৃদ্ধি পাইছে। যোৱা সপ্তাহত 60 টকা আছিলে। হয় এবাৰ 70 টকালৈ কিমান সমস্যা হৈছে কওকচোন? হৈছে বহুতে অসুবিধা হৈছে। চেনিৰ দামো বাঢ়িছে তাৰ সমান্তৰাল। 70 টকা হৈছে কেজি। এতিয়া আপোনালোকে যিহেতু পাকঘৰতে ব্যস্ত হৈ থাকে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে, পাকঘৰত সোমাবলৈ আপোনালোকৰ এতিয়া যে ভয় হৈছে নেকি? ভয় হৈছে এতিয়া সোমাবলৈ যথেষ্ট। দাম বহুত মূল্য বৃদ্ধি বাঢ়িছে। এতিয়া চলাত যথেষ্ট অসুবিধা হৈছে। চেনি কেজিত 12 টকা বাঢ়িছে। পিঁয়াজ কেজিত আপোনাৰ প্ৰায় 10 টকা 12 টকা বাঢ়িলে। এতিয়া পিঁয়াজ 1 কেজি পিঁয়াজৰ দাম কিমান? 60 টকা। 60 টকা। যোৱা সপ্তাহত কিমান আছিল? 50। 10 টকা বাঢ়িছে। 10 টকা। এক সপ্তাহত 10 টকা বাঢ়িছে। এনেধৰণে যদি থাকে তেতিয়াহ'লে আকৌ অহা সপ্তাহত 80 টকা হৈ যাব। হয় নিশ্চয় হ'ব। আৰু চেনি কিমান? চেনি 70 টকা। আৰু কি বস্তু দাম বাঢ়িছে? এতিয়া চেনি আৰু পিঁয়াজহে বেছি বাঢ়িছে আৰু বাকী মাল ঠিকে আছে, একে ৰেট আছে, আগৰ দামে বিক্ৰী হৈছে। এতিয়া আপুনি যথেষ্ট সমস্যাত পৰিছে। হয় কিনাজনৰ এতিয়া কিনিবলৈ চিন্তা কৰিবলগীয়া হৈছে নহয়। গ্ৰাহকে কি কয় আপোনালোকক? ইমান দাম বাঢ়িছে কেনেকে? মই কৈছো হ'লচেলত বাঢ়িছে দাম বাঢ়িবই আমাৰ ওচৰত। এতিয়া যথেষ্ট প্ৰভাৱ পৰিছে। হয় বিক্ৰী বাৰ্তাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে। বিক্ৰী ডাউন হৈছে আগতকে। য'ত আগত চেনি বিক্ৰী হৈছিলে 50 কেজি, এতিয়া 10 কেজি বিক্ৰী নহয়। এতিয়া যথেষ্ট সমস্যা মূল্য বৃদ্ধি হৈছে। আপোনালোকৰ যথেষ্ট সমস্যা হৈছে। সমস্যাটো হৈছে যিহেতু নেখাই নোৱাৰি আজিৰ দিনত আৰু মানে আপোনাৰ প্ৰত্যেকটো বস্তুৱে যিদৰে দাম বাঢ়িছে এইদৰে হ'লেতো আমাৰ যিখিনি মানে এতিয়া আমিয়ে ব্যৱসায় কৰা মানুহ আমাৰ কাৰণে অসুবিধা মানে, কিন্তু যিখিনি মানুহ হাজিৰা কৰিছে বা হেৰি কৰিছে সেইখিনি মানুহৰ কাৰণেতো আৰু অসুবিধা হৈছে। তেওঁলোকৰ এতিয়া প্ৰতিটো বস্তুৰে দাম বাঢ়িব, খাদ্য বস্তুৰ দাম বাঢ়িছে যেতিয়া হাজিৰাৰ দাম বাঢ়িব। ঠিক সেইদৰে প্ৰত্যেকটো অত্যাৱশ্যকীয় বস্তুৰে যেতিয়া দাম বাঢ়ি বাঢ়ি গৈয়ে আছে, এতিয়া এনেকে হ'লে মানে কি হ'বগে ভৱিষ্যতে মানে আমাৰ সাঁচতীয়া মানে ধনখিনিও হয়তো এইবিলাক খোৱাতে মানে আমি খৰচ কৰি দিব লাগিব। এতিয়া বজাৰখনত সোমালে ভয় লাগে। হয় যিহেতু আপুনি এগৰাকী মহিলা, পাকঘৰত সোমাবৰ কাৰণে কিমান চিন্তা হয় এতিয়া? হয় প্ৰত্যেকটো বস্তুৰে যেতিয়া দাম মানে ধৰি লওক আপুনি আগৰ দিনত চাইছিলে যে 100 টকা এটা আনিলে বহুতখিনি বস্তু বজাৰ কৰিব পাৰি, কিন্তু এতিয়া আপোনাৰ মানে 1000 টকা আনিলেও মোনাটোকে সম্পূৰ্ণ নহয়, এনেকুৱা হৈছে। হয় এতিয়া কি ক'ব যোগান বিভাগ বা চৰকাৰখনক কি আহ্বান জনাব? এইটোৱে আহ্বান জনাম যে ৰাইজৰ কথা অলপ চিন্তা কৰক তেওঁ, গতিকে সকলোৰে সুবিধা হোৱাকে তেওঁলোকে যাতে আৰু ৰাইজলেও চায়, তাকে ক'ব বিচাৰিছোঁ।